হেল্ল' নমস্কাৰ সকলোলৈ। মই আজি টিউটৰিয়েল ভিডিঅ' টাইপ এটা লৈ আহিছোঁ। এয়া চাওক, মই ব্লেক কাপোৰ এযোৰ লৈছোঁ। এয়া কটনৰ ছেট। যদি আপোনালোকে উকা ল'ব বিচাৰে তেতিয়াহ'লে ল'ব পাৰে, অলৰেডি এভেইলেবল আছে। 180 ৰুপিজৰ আমি চাৰ্জ কৰি আছোঁ। আৰু আপোনাৰ যিটো মিক্স পাট আছে, মিক্স পাটৰ এটা আহিব আপোনাৰ, আমি চাৰ্জ কৰোঁ 300 ৰুপিজ আৰু এটা চাৰ্জ কৰোঁ 380 ৰুপিজ। চ' যদি আপুনি হেণ্ডমেড হয় তো আপোনালোকে যদি ল'ব বিচাৰে আমাৰ পৰা ল'ব পাৰে। ওচৰ পাজৰ হ'লে আপোনালোকে কেৰিং চাৰ্জেছ দিব নালাগে। যদি দূৰৰ হয় অভিয়াছলি আপোনালোকে কেৰিং চাৰ্জেছটো দিব লাগিব। চ' মই ভিডিঅ'টো লৈ আহিছোঁ এটা কাৰণতে, সৰু ফুলটো আমি কেনেকৈ লগাম তাৰ কিছুমান অকণমান টেকনিক এটা থাকে। হয়তো বহুতৰে প্ৰব্লেম হ'ব পাৰে, জানেই বহুতে, বাট তথাপিও মই ভাবিলোঁ যে এইটো মই নিজে যিহেতু ফেচ কৰিছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ। মই কালাৰ কম্বিনেশ্যন লৈছোঁ দুটা। এটা হৈছে আপোনাৰ স্কাই ব্লু আৰু এটা ৰেড কালাৰৰ। এইটো চাওক ডিফাৰেঞ্চটো। মই এইকেইটা আগতে বনোৱা আছে, এইকেইটা পূৰা শুকাই গৈছে। আপুনি যদি এইখিনি ৰাপ কৰে তেতিয়াহ'লে এইখিনি উঠি নাযায়। তাৰ মেইন কাৰণটো মই কৈ দিছোঁ। এতিয়া মই চাওক, মই নতুনকৈ লগাম। এইটো গ্লু হয়। আপোনালোকে যি গ্লুৱে নলওক কিয় আপোনালোকে পিছৰে ইনষ্ট্ৰাকশ্যনবিলাক চাই ল'ব। 800 হওক, আপোনাৰ 700 হওক বা আপোনাৰ ফেব্ৰিক হওক, পিছৰ এইখিনি বস্তু চাই ল'ব, বহুত ইম্পৰ্টেণ্ট হয়। আৰু লগতে আৰু এটা কথা, যেতিয়া আপোনালোকে ডাঙৰ ফুল লগায় তেতিয়াহ'লে পাহিবিলাকত আঠাটো লগাই কিনে আপোনালোকে পেষ্ট কৰে কাপোৰযোৰত। কিন্তু ইয়াতে উল্টাটো কৰিব লাগে। ইয়াতে আপোনাৰ প্ৰথমতে আঠাটো লগাব লাগিব, তাৰপিছত ফুলটো লগাব লাগিব আৰু 1-2 মিনিটমানৰ পিছতহে আপুনি টেপিংটো কৰিব লাগে। কেনেকৈ কৰে আহক মই দেখুৱাই আছোঁ। ইয়াতে চাব, ইয়াতে ইনষ্ট্ৰাকশ্যনখিনি মই ভালকৈ দেখাই দিছোঁ, কাৰণ বহুত ইম্পৰ্টেণ্ট হয় এইখিনি বস্তু। নিজে ইউজ কৰি কিনে বেলেগৰ ভিডিঅ' চাই কিনে আপোনালোকে হেৰি কৰাতকৈ বস্তুটো কিনি আনি কিনে তাৰ ইনষ্ট্ৰাকশ্যনখিনি চাই কিনে আপোনালোকে হেৰি কৰিব। এতিয়া আহক, মই বস্তুটো কেনেকৈ কি কৰোঁ মই দেখুৱাইছোঁ। এতিয়া বৰফি কাঠৰ ডিজাইনটো দিছিলোঁ। এয়া চাওক, মই আঠাটো লগালোঁ, ফাৰ্ষ্ট লগালোঁ দুটা। এনেকৈ লগোৱাৰ পিছত মই এতিয়া 4টালৈকে মই যোৱা নাই। কিয় যোৱা নাই? কাৰণ আপোনাৰ হাফ মিনিটছৰ ভিতৰতে শুকাবলৈ ষ্টাৰ্ট কৰে। সেইটো কাৰণে শুকোৱাৰ পিছত যদি আপুনি ফুলটো দি দিয়ে, কিছুমানে কি কৰে আঠাটো পূৰা লগাই লয়, সৰু ফুল হয় ন, আঠাটো পূৰা লগাই লয়, তাৰপিছত লাহে লাহে এটা এটাকৈ ফুল দিবলৈ ষ্টাৰ্ট কৰে। দেখাত এইটো ফুলটো লগা যেন লাগে, কিন্তু সেইটো বস্তু পিছত আপোনাৰ এৰি এৰি আহে, এৰা খায়। সেইটো কাৰণে আপোনাৰ দেখিছে মই দুটা আঠা দিছোঁ। দুটা আঠা দি কিনে এইটো দুটা ফুল মই পেষ্ট কৰিম। মই ইচ্ছা কৰিলে 4টা পাহি দি কিনে 4টা ফুল এনেকৈ লগাব পাৰিলোঁ হয়, কিন্তু মই এইটো বস্তু কৰা নাই কাৰণ পটককৈ শুকাই যায়। আৰু মই চাব ছেকেণ্ড টাইম এই দুটা দিছোঁ, দেখিছে? এনেকৈ কৰিলে আপোনাৰ কেতিয়াও উঠি নাযায়। আৰু নেক্সট আপোনাৰ ছেকেণ্ড কথা, আপোনালোকে এইটো ফাৰ্ষ্ট কথা হয়, আৰু ছেকেণ্ড কথা আপোনালোকে মন কৰিব লাগিব যে মই টেপিংটো জোৰকৈ কৰা নাই ইয়াত। যিটো মই নিউলি পেষ্ট কৰি আছোঁ ফুল, সেইটোত মই টেপিংটো জোৰকৈ কৰা নাই। মই লাহে লাহে টেপ কৰি আছোঁ বস্তুটো, জাষ্ট যাতে তাতে থাকক। চাওক, জোৰে টেপ কৰাৰ লগে লগে ছাইড কাটি গুচি গ'ল। কিন্তু এইটো চাওক, এইটো মই জোৰে টেপ কৰিছোঁ, আঙুলিটোত প্ৰেছ কৰিছোঁ মই। কাৰণ আপুনি যেতিয়া নতুন আঠা দি কিনে প্ৰেছ কৰিব, তেতিয়া আঠাটো স্প্ৰেড হৈ যায়, তাৰপিছত আপোনাৰ আঠাটো ভালকৈ নাখায়গৈ। কিন্তু টেপিংটো বহুত ইম্পৰ্টেণ্ট হয়। টেপিংটো নকৰিলে আপোনাৰ কি হয়, পিছতকৈ উঠাৰ চান্স থাকে। এটা বাঢ়ি উঠি থাকিলে তাৰপিছত আৰু হৈ যায়। চ' আজিলৈ ইমানে। কেনেকুৱা পালে জনাব। থেংক ইউ।